হেল্ল' গাইজ গুড মৰ্ণিং। আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। চবকে গুড মৰ্ণিং কৈ দিছোঁ কেলৈকি এতিয়া ৰাতিপুৱা বাজিছে 7টা। এতিয়া মই গৈ আছোঁ নালিয়াপুল বাহঁতৰ ঘৰলৈ। বাহঁতৰ ঘৰৰ পৰা চাবিটো লৈ মেলি গাড়ীটো ষ্টাৰ্ট কৰোঁ আৰু ইয়াৰ পৰা ওলাই যাওঁ। আৰু ইয়াৰ পৰা ওলাই মেলি ডাইৰেক্ট মই যাওঁ চকিটিং মৃণাল নগৰলৈ। কেলৈ তাত মই দাদা এজনক কৈ থৈছোঁ ৰাতি ফোন কৰি যে 2 কেজি মোক নেপালী কাটিং খাচী লাগে। আপোনালোকে চাব পাৰে নেপালী কাটিং খাচী কি ধুনীয়াকৈ সজাই মেলি থৈছে। অকল নেপালী কাটিং বুলি নহয়, খাচীও আছে। আৰু ইয়াত একদম গোটেই চব চাইজৰ খাচী আছে। আপোনালোকে দেখিছে একদম ধুনীয়া ধুনীয়া খাচী মেলি ৰেডি কৰি থৈছে। আৰু দাদাক মই কওঁ যে একদম চাপ দিবা আৰু ৰান দিবা। সেইকাৰণে দাদাই একদম ডাইৰেক্ট ৰানৰ পৰা কাটি কিনে আৰু চাপৰ পৰা কাটি কিনে ওলাই চাব পাৰে। মাংসটো চাওক নেপালী কাটিং কি ধুনীয়া গাইজ, একদম মাগুৰ হৈ আছে দেখিছে নাই একদম। তাৰপাছত দাদাই ধুনীয়াকৈ মোক একদম পিচ পিচ কৰি মেলি দিয়ে। গাইজ চাব পাৰে মাংসটো চাওক, একদম চায়ে লোভ লাগি গৈছে। চাওক কি ধুনীয়া একদম পিচ। দাদাক মই সুধিছোঁ দাদা বেছি ডাঙৰ নেকি, মাংসটো সিজিব নাই? দাদাই কৈছে আৰামকৈ সিজিব, চিন্তা কৰিব নালাগে। দাদাই পেকিং কৰি মেলি দিয়ে। তাৰপাছত দাদাক মই 1500 টকা দিওঁ, দাদাই মোক 100 টকা এটা ঘূৰাই দিয়ে, কেলৈ 700 টকাকৈ লয়। তাৰ ইয়াৰ পৰা চিধা মই ওলাই যাওঁ ঘৰলৈ। এতিয়া চব ৰেডি হৈ আছে, তাত উঠাই মেলি চবক আমি ইয়াৰ পৰা ওলাই যাম চিধা। তো গাইজ ফাইনেলি আমি ওলাই আহিছোঁ, এতিয়া যামগৈ ডাম্বুকলৈ। চবে বহি গ'লে চাব পাৰে আপোনালোকে। আমি সব রেডি চবে হয়ে গাড়ীত বহি গ'ল। আৰু এখন গাড়ী আমাৰ আগলৈ গৈ আছে। এইটো এটা আমার গাড়ি আগর হয়েছে ইংলিছখন ইংলিশ। চিধা ইয়াৰ পৰা ওলাই যাওঁ আমি। হিলদী গাঁও হৈ ডাইৰেক্ট ভিতৰে ভিতৰে মোহনবাৰী এয়াৰপৰ্ট হৈ ওলাই যাওঁ 4 লাইন ৰাস্তাত। ৰাস্তাতে টুকটুক বমি লাগি যায়, তাৰপাছত আমি ৰখিবলগীয়া হয়। এই বমি কৰিলা কেলৈ? বমি লাগিছিলে তোমাৰ? কি হৈছে তোমাৰ? হা? অঁ গেছ হৈছে। অঁ তুমি কিবা ক'বা নেকি? আই লাভ ইউ টু। তাৰপাছত আমি টুকটুকক বমি দৰৱ এটা খুৱাই দিওঁ। বমি দৰৱ খুৱাই কিনে দৰৱ চৰৱ খুৱাই মেলি চিধা ওলাই যায় 4 লাইন ৰাস্তা দি। এতিয়া আমি পাই যাওঁ তালাপ। গাইজ এইটো চাব পাৰে, এইটো তালাপ টাউন হয়, ডুমডুমা তালাপ। এতিয়া আমি পাই গ'লোঁ আমাৰ ধলা ব্ৰিজ। ধলা ব্ৰিজ পাই গ'লোঁ। চাওক কি ধুনীয়া আছে ধলা ব্ৰিজটো, একদম এছ টাৰ্ণিং আছে। এইটো আছে ব্ৰহ্মপুত্ৰ নৈ গাইজ, কি ধুনীয়া নৈটো চাওক। ফাইনেলি আমি ধলা ব্ৰিজ আহি পাই গ'লোঁ। ইয়াৰ পৰা আমি যাম ডাম্বুক। আমাৰ আৰু এখন গাড়ী আহি আছে, গাড়ীখন আহিলে আমি ওলাই যাম আৰু ইয়াৰ পৰা চিধা ডাম্বুক। চবে চাইছে, ফটো মাৰি আছে, চেল্ফি মাৰি আছে গোটেইখিনিয়ে। তো গাইজ শদিয়া ব্ৰহ্মপুত্ৰ নৈখন চাব পাৰে আপোনালোকে, কি ধুনীয়া চাবলৈ। আৰু ইয়াতে মই S23 আল্ট্ৰা দি জুম কৰোঁ। চাওক দূৰৰ পৰা একো দেখি নাপায় একদম, আৰু ওচৰত যেতিয়া মই জুম কৰোঁ চাওক কাৰেণ্টৰ পষ্টটো দেখি পায়। চাওক কি ধুনীয়া একদম দূৰত গুচি গৈছে দেখিছে। তাৰপাছত আমি ইয়াৰ পৰা ওলাই যাওঁ গাড়ীত বহি বহি। তাৰপৰা টুকটুকৰ লগত হাঁহি ধেমালি কৰি মেলি গাড়ীত গৈ থাকোঁ। এই ডেভিডে চাই আছে, এইটো ডেভিড কি ধুনীয়া। তাৰপাছত আমি পাই যাওঁ শদিয়া। এইটো আমাৰ শদিয়া চাপাখোৱা টাউন হয়, চাব পাৰে। আজি চানডে বজাৰ লাগি আছে চাপাখোৱা টাউন। ইয়াৰ পাছত মই ফাইনেলি পাই যাওঁ শান্তিপুৰ গেট, যিটো আমাৰ অৰুণাচল সোমাম ৰয়িং যোৱা আৰু ডাম্বুক যোৱা ৰাস্তাটোত। এইটো এইপিনে আছে অসম, এইপিনে আছে অৰুণাচল। আৰু মই নামি মেলি পাছ বনাবলৈ যাওঁ। গাইজ আপোনালোকেও পাছ বনাই ল'ব, কেলৈকি ভিতৰত গৈ আপোনালোকৰ দিগদাৰ নহ'ব একো। এতিয়া দেখিছে পাছৰ পৰা ভিৰ লাগি আছে। মই ফাইনেলি পাছ বনোৱা হৈ গ'ল। তো গাইজ আকৌ নেক্সট ভিডিঅ'ত লগ পাম। নেপালী কাটিং খাচী লৈ কেনেকৈ খালোঁ, কেনেকৈ বনালোঁ আৰু ডাম্বুক কেনেকৈ জেগাটো আছিলে, নেক্সট ভিডিঅ'ত দেখাম আপোনালোকক।